ৰাতি শোৱাৰ সময়ত মূৰৰ ওপৰত বা মূৰৰ কাষত আপুনি একেটা বস্তু কেতিয়াও নাৰাখিব। ৰাতি শোৱাৰ সময়ত যদি আপুনি মূৰৰ ওপৰত বা মূৰৰ কাষত একেটা বস্তু ৰাখে, আপোনাৰ ভাল দিন কেতিয়াও নাহে। আচলতে মই যিবোৰ আপোনালোকক ভিডিঅ' আগবঢ়াওঁ এইবোৰ পুৰণি দিনৰ নীতি নিয়ম বা আমাৰ শাস্ত্ৰই কোৱা কথা। এতিয়া মই কোৱা কথা এইখিনি নহয়, আমাৰ শাস্ত্ৰ বা পুৰণি দিনৰ নীতি নিয়মেনো কি কয় সেই বিষয়েহে আপুনি জনাটো প্ৰয়োজন। এই বিষয়ে আজিকালি বহু মানুহে নাজানি বহুত বেছি ভুল কৰে, গতিকে জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এতিয়া আপোনাৰ জীৱনত যদি খুব বেছি সমস্যা হৈ আছে, কিহৰ কাৰণে হৈ আছে আপুনি উৎসটো বিচাৰি পোৱা নাই। কেতিয়াবা আমাৰ হয় নহয় এনেকুৱা, আপুনি দেখিছে আপোনাৰ জীৱনটোত একো নাই, আপুনি ধুনীয়াকৈ কামবোৰ কৰি আছে, আপুনি পইচাও উপাৰ্জন কৰি আছে, তাৰপিছতো আপোনাৰ আকৌ অভাৱ হৈছে বা আপুনি ধুনীয়াকৈ আপোনাৰ সংসাৰখন চলাব পৰা আপোনাৰ গোটেইখিনিয়ে আছে, তাৰপিছতো আপোনালোকৰ ঘৰখনত অশান্তি, খুব বেছি কাজিয়া হয়, পইচা পাতি থকাৰ পিছতো কিন্তু বহু মানুহৰ ঘৰত খুব কাজিয়া হয়, অশান্তি হয়। এইবোৰ যে হৈ আছে কিহৰ কাৰণে হৈ আছে, তাৰপিছত আপোনালোকে বিভিন্নজনৰ পৰামৰ্শ লয় বা বিভিন্ন জ্যোতিষীয়ে হওক বা বিভিন্ন ধৰণৰ মানুহৰ ওচৰ চাপে, তাৰপিছত আপোনালোকে ভাবে হয়তো আপোনালোকৰ ঘৰত কালা যাদু হৈ আছে বা কিবা সেইবোৰ হৈ থকা বুলি বেছিভাগ মানুহে ভাবে, কিন্তু সেইবোৰ নহ'লেও আপোনাৰ ঘৰত সমস্যা হয়। কেতিয়া হয় জানেনে? যেতিয়া আপুনি নীতি নিয়মসমূহ অনুসৰণ নকৰে, আপুনি নাজানে নীতি নিয়মনো প্ৰকৃততে কি বা নীতি নিয়মনো কেনেকৈ কৰিব লাগে এই বিষয়ে আপুনি নাজানি আপুনি ভুলবোৰ কৰে, যাৰ কাৰণে আপোনাৰ সমস্যা হ'ব পাৰে। এতিয়া মই আজি আপোনালোকক ক'ম যে আপোনাৰ ঘৰত ধৰক খুব সমস্যা হৈ আছে, খুব অশান্তি হৈ আছে, তেনে ক্ষেত্ৰত আপুনি যদি ৰাতি আপোনাৰ শোৱা গাৰুৰ কাষত বা আপোনাৰ বিচনাখনৰ কাষত এইখিনি বস্তু ৰাখি থৈ দিছিল, আঁতৰ কৰি দিব। থাকিলে কিন্তু আপোনাৰ ঘৰত এই অশান্তিৰ পৰিৱেশটো বা আপোনাৰ ঘৰত যিখিনি বেয়া হৈ আছে সেইখিনি হৈয়ে থাকিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াসমূহ জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম যে ৰাতি শোৱাৰ সময়ত আপোনাৰ বিচনাৰ কাষত কি বস্তু থাকিব নালাগে। তাৰে প্ৰথমটো হৈছে ঔষধ, যিটোৰ বিষয়ে বহু মানুহে নাজানে। এতিয়া ধৰক আপোনাৰ ঘৰৰ কাৰোবাৰ অসুখ হৈ আছে, ঔষধ দিছে ডক্তৰে খাব, তাৰপিছত আমাৰ বহু মানুহৰ এইটো অভ্যাস আছে ন, বিচনাৰ যিটো মূৰত ঔষধৰ টোপোলাটো থৈ দিয়ে। তেতিয়া আপুনি সেই ভুলটো নকৰিব, আপোনাৰ বিচনাৰ মূৰত কেতিয়াও ঔষধৰ টোপোলা থৈ নিদিব। যদি ঔষধৰ টোপোলা থৈ দিয়ে, আপোনাৰ ঘৰৰ পৰা কেতিয়াও বেমাৰ কিন্তু নুগুচে। এজনৰ আজি হৈছে নহয়, কালি আকৌ এজনৰ হ'ব, অৰ্থাৎ আপোনাৰ ঘৰত কণ্টিনিউৱাছলি ইজনৰ পিছত সিজনৰ বেমাৰ হৈয়ে থাকিব। গতিকে আপুনি সেই কামটো নকৰিব। দ্বিতীয়তে হৈছে কেতিয়াও কেঁচি, নেইল কাটাৰ বা দা, কটাৰী, কুঠাৰ তেনেকুৱা যিকোনো ধৰণৰ ধাৰযুক্ত বস্তু আপুনি মূৰৰ ওচৰত নথব। টোপনি বেয়া হয়, মানুহবোৰ হিংস্ৰ হৈ যায় বা টোপনিত আপুনি সেই দা কটাৰী উলিয়াই বেয়া কামো কৰি দিব পাৰে। কিয় কৈছোঁ জানেনে? বহু মানুহক আপুনি হয়তো দেখিব নিজৰ ছেফটি বুলি ভাবি কি কৰে, গাৰুৰ তলত দা সুমুৱাই থৈ দিয়ে, অৰ্থাৎ তেওঁৰ তুলিৰ তলত দা এখন সুমুৱাই থৈ দিয়ে। তেনেকুৱা ভুল নকৰিব। তেনেকুৱা কৰিলে আপুনি 100% হিংস্ৰ হ'বই। হিংস্ৰ মানে কি? খুব বেছি খঙাল হ'ব, কাকো ভাল নলগা হ'ব, মানুহৰ লগত বেয়া বিহেভ কৰিব, মাতবোৰ খুব বেছি কঠুৱা হ'ব। কিছুমান মানুহ আছে চাবচোন, মাতবোৰ ইমান বেছি কঠুৱা। এইবোৰ যে হয়, এইবিলাক কাৰণতে হয়। গতিকে তেনেকুৱা ভুল নকৰিব। আৰু একেবাৰে শেষত হৈছে জুঠা বাচন নথব। এতিয়া বহু মানুহ এনেকুৱা আছে, এটা ৰুমতে শুৱে, এটা ৰুমতে খায়, হয়তো তেওঁলোকৰ ঠাইৰ অভাৱ সেইকাৰণে কৰে। একো নাই, যেতিয়া মানুহৰ অভাৱ হ'ব বা তেওঁলোকৰ এটাই ঘৰ, এটা ৰুমতে খাব লাগে, এটা ৰুমতে শুব লাগে, এটা ৰুমতে পূজা কৰিব লাগে, উপায়তো নাই। গতিকে তেনে ক্ষেত্ৰত আপুনি কিছুমান সৰু সৰু নীতি নিয়ম মানিবলৈ চেষ্টা কৰিব। এতিয়া আপুনি এটা ৰুমতে খাইছে, এটা ৰুমতে শুইছে, এটা ৰুমতে পূজা কৰিছে, এনেই যাৰ জেগা থাকে তেওঁলোকে কৰিব নাপায়, কিন্তু আপোনাৰতো উপায় নাই। তেনে ক্ষেত্ৰত আপুনি কিন্তু কেতিয়াও জুঠা বাচন বোলা বস্তুটো ৰাখি নথৈ দিব ঘৰত। এতিয়া ধৰক আপুনি এটা ৰুমতে গোটেইখিনি কাম কৰে, গতিকে জুঠা বাচনটো আপুনি কি কৰিব, লগ ধুব। একচুৱেলি জুঠা বাচন কোনো মানুহে ৰাখিব নালাগে। তেনে ক্ষেত্ৰত আপোনাৰ যদি এটাই ৰুম, আপুনি কেতিয়াও কিন্তু জুঠা বাচন বোলা বস্তুটো ৰাখি নথব। এতিয়া ঠাণ্ডা দিন আহিছে, বিশেষকৈ বহু মহিলাই কি কৰিব, এলাহতেই জুঠা বাচনটো ৰাখি থৈ দিব। তেনেকুৱা ভুল নকৰিব। জুঠা বাচন থাকিলে খুব বেছি বেয়া বুলি কোৱা হয়। দৰিদ্ৰতা কিন্তু কেতিয়াও শেষ নহয়। আপুনি যদি সেই এটা ৰুমৰ ঘৰটোৰ পৰা আপুনি 10টা ৰুমৰ ঘৰ এটা বনাবলৈ বিচাৰিছে, আপুনি সৰু সৰু নীতি নিয়মসমূহ অনুসৰণ কৰক। ঈশ্বৰে আপোনাক কৃপা অৱশ্যেই কৰিব।